ভগৱন্তই ভকতক ভাল পায় মনত ৰাখিব কথাটো আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় যাবৰ সময়ত উদ্ধৱক এই কথা কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম ভগৱন্তই নিজৰ দেহটোতকৈও ভকতক ভাল পায় ইয়াৰ পৰা আমি কি বুজিব লাগিব যে ভগৱন্তক আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব আপুনি নিজেও হওক ঘৰখনৰ প্ৰত্যেককে ভকত কৰিবলৈ যত্ন কৰক ভকত কৰিবলৈ চেলেং গামোচাখন কাণত দিলেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ জাতীয় সংস্কৃতি এটা পোছাকহে ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ বৈশিষ্ট্য আমাক লাগিব ভকত মনত ৰাখিব ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট ভৱন্ত সিজন ভগৱন্তে কাক ভাল পায় মানুহৰ জন্ম পায় যি তেওঁক ভজনা কৰে সেইজন তেওঁৰ প্ৰিয় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে তেনে স্বভাৱৰ সন্তান সকলো মাক বাপেকৰ প্ৰিয় সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান যিমানেই দেখিবলৈ ধুনীয়া নহওক যিমানেই শিক্ষিত নহওক সি কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণদেৱ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আৰু আমি তেওঁৰে সন্তান আমি সন্তান হিচাপে তেওঁক আমি পুৱা গধূলি সেৱা পূজা কৰিছো নে নাই কেনেকৈ কৰিব লাগিব ভাগৱতত কৈছে সেই কৃষ্ণ পূজিবে দ্ৰব্য লাগে মাত্ৰ নাম আমি সেই আমাৰ সকলোৰে পিতৃ ভগৱন্তক আমি পূজিবলৈ নামৰ প্ৰয়োজন নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় ভগৱানে আমাৰ প্ৰত্যেকৰ হৃদয়তে হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে তাৰ পৰা মাত্ৰ এটা দুটা নামেৰে তেওঁক আমি সেৱা পূজা কৰিব লাগে এটো হল প্ৰথম ক শব্দে কৃষ্ণভজী পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আত্মা দৃষ্টিত আমি সকলো সমান আমাৰ আত্মাৰ মতা নাই মাইকী নাই বগা নাই কোলা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুক নাই বৰ নাই আত্মাৰ এটো ধৰ্ম নহয় এটো দেহৰ ধৰ্মহে দেহৰহে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুক আছে বৰ আছে আত্মা আমাৰ দেহত কেনেকৈ আছে ঋগবেদত কৈছে কে খাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে আমি ঋগবেদক দোহাই দি ক'ব লাগিব চুলিৰ আগেডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ ডাঙৰ সৰু নাই এই জ্ঞানটো যাৰ উপলব্ধি হ'ব তেওঁ জীৱন্ত মুক্ত হৈ যাব মনত ৰাখিব বিষ্ণুময় দেখে যিটো সমস্ত জগতত জীৱন্ততে মুক্ত সিটো অচিৰ কালত ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে মাত্ৰ যিখন ঘৰৰ শাহুৱেকে আত্মতত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব সেইজনী শাহুক কোনো বোৱাৰীয়ে বেয়া পাব নোৱাৰিব যিখন ঘৰৰ বোৱাৰীয়েকে আত্মতত্ত্বৰ অৰ্থ বুজি শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ব্যৱহাৰ কৰিব সেইজন বোৱাৰী কোনো শাহুৰ অপ্ৰিয় হ'ব নোৱাৰে যিজন দেউৰেকে নবৌয়েকক আত্মতত্ত্ব বুজি নিজৰ বায়েকৰ দৰে ব্যৱহাৰ কৰিব যিজন নবৌয়েকে দেউৰেকক নিজৰ ভায়েকৰ দৰে জ্ঞান কৰি ব্যৱহাৰ কৰিব সেইখন ঘৰত কেতিয়াও পাৰিবাৰিক কণ্ডল হ'ব নোৱাৰে মনত ৰাখিব কথাটো আমাৰ ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আজি আমাৰ বহুত পাৰিবাৰিক জীৱনত অশান্তি হৈছে কিয় আমাৰ আত্মবোধটো নাই
বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, আমুকৰ জীয়েক বুলি ভাবে, দেহ ধৰ্ম লৈ আছে। বহুত বোৱাৰীয়েকে শাহুৱেকক দেহ ধৰ্ম লৈ আছে, এওঁতো মোৰ মাতৃ নহয় নহয়, এওঁ আমুকৰহে মাক, দেহ ধৰ্ম লৈ আছে। দেহ ধৰ্ম যিদিনালৈকে লৈ থাকিব দেহ অনিত্য অশ্বাশ্বত, দেহ আজি আছে কালিলৈ নাই, এইটো মায়া। মায়া ধৰ্ম যেতিয়ালৈকে ল'ব তেতিয়ালৈকে আমি পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিম। এয়া ভাগৱতৰ মত, মনত ৰাখিব। গতিকে আমি ক আখৰ তত্ত্ব বুজি সকলোকে একাত্মা বোধেৰে ব্যৱহাৰ কৰি পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। আমাৰ ভাগৱতে কৈছে যে মই সকলোতে আত্মাৰূপে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে পৰোপকাৰে পুণ্যম, আমি কাৰোবাক উপকাৰ কৰিলে পুণ্য হ'ব। পুণ্য হ'লে আপোনাৰ সুখ ভোগ কৰিব পাৰিব, পাৰিবাৰিক জীৱন, ব্যক্তিগত জীৱনত উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। আপুনি কাৰোবাক দুখ দিব পাৰিব, শাহুৱেকে বোৱাৰীয়েকক দুখ দিব পাৰিব, বোৱাৰীয়েকেও শাহুৱেকক দুখ দিব পাৰিব, কিন্তু তেওঁলোকৰ দুয়োৰে কি হ'ব? পা পায় পৰপীড়ন। ভগৱানে কৈছে কাক দুখ দিছা? চবতে ময়ে আছোঁ, মোকে দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক ভালকৈ ৰাখিবা, নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱ এৰিব লাগিব। যেতিয়ালৈকে আমি বেয়া এৰিব নোৱাৰোঁ তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। এয়া হৈছে ভাগৱত দৰ্শন। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। ত আখৰে কৈছে মই সকলোৰে হৃদয়তে আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত শতকৰা 90জনে ভগৱানক বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যাগ যজ্ঞ হোম ব্ৰত আদিৰ দ্বাৰা। কিন্তু ভগৱানে কৈছে, মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। আপোনাৰ হৃদয় কৃষ্ণক আপুনি চিন্তা নকৰি যদি বাহিৰত বিচাৰি ফুৰে, আপোনাৰ হৃদয়ৰ পৰা বহুত দূৰ আঁতৰি যাব। তাৰ উদাহৰণ দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে। দ্ৰৌপদী বস্ত্ৰহৰণৰ সময়ত যেতিয়া দুশাসনে ৰজস্বলা অৱস্থাত আনি সমাজত বস্ত্ৰহৰণ কৰিছিল, দ্ৰৌপদীয়ে প্ৰথমতে দুশাসনৰ হাতৰ পৰা নিজৰ লজ্জানত অৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে বহু পুৰুষাৰ্থ কৰিছিল। কিন্তু পাছত যেতিয়া তেওঁ অপাৰগ হৈ গ'ল, তেতিয়া কৃষ্ণলৈ মনত পৰিলে, আমাকতো সকলো বিপদত কৃষ্ণই ৰক্ষা কৰি আছে, গতিকে আজিৰ এই বিপদতো মোক কৃষ্ণই ৰক্ষা কৰিব। কিন্তু মানুহটোৱে গণ্ডগোল কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে হা, মোক দুশাসনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে মথুৰাপতি, হে যদুপতি, সোনকালে হা। চিঞৰি আছে, নাই অহা নাই। তেতিয়া তেওঁ মনত কৰিলে, তেওঁতো মোৰ হৃদয়তে দেখোন আছে। তেতিয়া কি ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোৰ ৰক্ষা কৰা নাই, মুখৰ আগত ধমকে ওলাই। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছো, তুমি অহা নাই। কৃষ্ণ কৈছে, তোমাৰ ইয়াতে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ লৰ মাৰিছো তোমাৰ কথা ভাবে। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোগে। যদুপতি বুলি কৈছা, যদুবনৰ গুৰিলে গৈছো। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, মোক বহুত আগতে লগ পালা। এয়া হৈছে ভাগৱতৰ। মনত ৰাখিব, তিনিটা আখৰৰ গুণ, যিয়ে যাৰ থাকিব সেইজন ভকত। আপোনালোকৰ ঘৰত যদি এই তিনিটা আখৰৰ গুণবিশিষ্ট এজন লোক থাকে, তেওঁ বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, তেওঁ নিজেও কৰিব, গোটেই পুৰুষক পৰিয়ালটোক কৰা। আৰু যাৰ ঘৰত এজন অভকত থাকিব, তেওঁ নিজেও কৰিব, পৰিয়ালটো কৰিব। গতিকে আমি ভাগৱত কৰি প্ৰত্যেককে যাতে ভকতৰ শাৰীলৈকে আনিব পাৰোঁ, সেই গুণবিশিষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে জ্যেষ্ঠসকলে তাৰ ওপৰত চুকা দিছে। অৰ্জুনে তাতে সীমাবদ্ধ কৰা নাই, অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বলন্ত প্ৰভু শুনা অভকতৰ কি কি গুণ অতি প্ৰয়োজন। তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে মোক কোৱা? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। আৰু কি কি গুণ, প্ৰয়োজনীয় গুণ থাকিব লাগে শুনা? ক্ষমাশীল সমদম, ইন্দ্ৰিয় সংযম,
এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম। ভকত হ'লে এইকেইটা নিয়ম লাগিব: ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই 5টা গুণ আমাৰ থাকিব লাগিব। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম, নামত বিশ্বাস। এই 5টা গুণবিশিষ্ট জনেহে নামৰ মহিমা কি, ধৰ্মৰ মহিমা কি তেওঁহে বুজি পাব, আনে বুজি নাপায়। গতিকে আমাক ভাগৱতে কৈছে, নেৰি বেক ধনে ধানে মানে আশ কটি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। লগত নিব নোৱাৰা ধন, মান, সন্মানৰ ওপৰত যদি আমি ধাৱমান হৈ যাওঁ, আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। বেদে কৈছে, ধায়তু বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভৱতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। বেদে আমাক নীতি শিক্ষা দি দিছে, আপুনি যদি লগত নিব নোৱাৰা ধন, টকা পইচা, ইন্দ্ৰিয় সুখ ভোগৰ প্ৰতি যদি ধাৱমান হৈ যায়, মনৰ যদি বলি হৈ যায়, বাসনাত বাধা পৰিলে খং উঠিব, খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব, বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আমাৰ জীৱটো আকৌ জাহ যাব লাগিব। সেইকাৰণে আমি যাতে মনৰ বলি হ'ব লগা নহয়, আমি মিছাৰ বলি হ'ব লগা নহয়। মাধৱদেৱে আমাক ঘোষাত কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে, কালিলৈ নাই। সঁচা কেৱল হৰিহে। কিন্তু এই তত্ত্বটো নুবুজাৰ কাৰণে আমি আজি কি কৰিছোঁ, যিটো মিছা তাকো আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটোক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাৰ পিছত দৌৰি আছে। সেইকাৰণে অৰ্জুনক বেছ কৰি কৈছে, শুনা অৰ্জুন, তোমাক মই 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে জন্ম দিছোঁ। তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, তোমাৰ মানুহৰ জন্মৰ ধৰাৰ সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি, অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, অইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক দমন কৰিব, মনক সংযম নাই, নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি মাৰি উত্তৰ দিলে, কি বুলি, কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে অহাৰ পৰা কঠখনত বহি আছে, যোৱাৰ সময়লৈকে, অনুষ্ঠান শেষলৈকে বহি থাকিব। নিজৰ ঘৰত এনেকৈ ইমান সময় এখন পথ বা চকী এখনত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে, কিয় বহুৱাইছে? বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত সকলোৱে অনুৰাগ এটা লৈ পেলাই ঈশ্বৰৰ কথা জানিবৰ কাৰণে, বুজিবৰ কাৰণে, শুনিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে যদি আপোনাৰ মনত প্ৰভাৱ পেলাব পাৰে, তেতিয়া আপোনাৰ জীৱই 6টা প্ৰমোচন পাব। মনত ৰাখিব দেই। প্ৰথম স্কন্ধ ভাগৱতে তাৰ ক্ৰম কৈছে, শ্ৰদ্ধা, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। আজি আপোনালোকে আগ্ৰহে আছে কাৰণে কাৰোবাৰ কঁকাল বিষ, ভৰি বিষ আছে যদিও আহিব পৰা নাই। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বাস্তৱ সত্য। ভক্তি মাৰ্গত থকালৈকে আপোনাক কোনো ক্ৰিয়া কৰিব নোৱাৰে, কোনো পীড়া পিষ্টিয়ে ক্ৰিয়া কৰিব নোৱাৰে। আপুনি ৰতি হৈ থাকিব পাৰিব। ৰতৰ হোৱাৰ লগে লগে আপোনাৰ প্ৰীতি। এতিয়া আপোনালোকে ভাগৱত কথা শুনাৰ কাৰণে অলপ কিবা এটা আনন্দ পাইছে কাৰণেহে বহি আছে। যদি আনন্দ নাপালেহেঁতেন উঠি গুচি গ'লহেঁতেন। এতিয়া আনন্দ যেতিয়া আহিব তেতিয়া জানিব ভক্তি। আনন্দ কোনে আনে? ভক্তিয়ে।
ভক্তি অহাৰ লগে লগে শান্তি, শান্তি পোৱাৰ লগে লগে জীৱই মুক্তি পাব। এই ক্ৰম কৈ আছে দেই। গতিকে আমি এই ক্ৰমৰ মাজেদি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান কৰিছোঁ যে কংসৰ ভয়ত যত জ্ঞাতি হ'ব আচৈ গুচি অনাইলা আশ্বাস তাক কৰি। কংসৰ ভয়ত যিবিলাক জ্ঞাতি কুটুম্ব পলাই গৈছিল তেওঁলোকক আকৌ কৃষ্ণই আনিছে আশ্বাস বাণীৰে। নিজ পৰিবাৰলৈ পলাই পৰদেশ গয়া বঞ্চিলা অনেক দুখ পায়। বহুতে কংসৰ ভয়ত পৰিয়ালবৰ্গ লৈ বিভিন্ন ঠাইত পলাই থাকি বহুত কষ্ট পালে। বহু ধনে সন্তৰ বিয়া পূৰ্বগৃহ পাৰি দিয়া থাপিলন্ত মাধৱে দুনাই। গতিকে পুনৰ তেওঁলোকক সংস্থাপন কৰিলে। ঈশত হকিত মুখ কমল কৃষ্ণৰ দেখি নিৰন্তৰে পাহৰি লাগিলে। কৃষ্ণৰ অৰ্থাৎ আনন্দ বা পোহৰৰ ওচৰলৈ অহাৰ লগে লগে আমাৰ আন্ধাৰূপী দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ যাব। গতিকে আমি প্ৰত্যেকে যাতে কৃষ্ণ ভক্তিৰ প্ৰতি আগবাঢ়ি আহিব পাৰোঁ, তাৰ কাৰণে আপোনালোক যত্নপৰ হ'ব। মুকুন্দৰ মুখপদ্ম সুধাক কৰন্তে পাণ বৃদ্ধ সবু ভৈলা যোৱা বেশ। আমাৰ দেহৰহে বুঢ়া ডেকা থাকে, মনৰ নহয়। বুঢ়া মানুহে যদি ঈশ্বৰৰ কথা শুনে তেওঁৰ মনটো ডেকাৰ দৰে হৈ যায় বুলি কৈছে। দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱতৰ ইমান মহিমা যে ঈশ্বৰৰ কথা শুনাৰ লগে লগে বেয়া মন ভাল হৈ যায়, আমাৰ দুখীয়া মানুহ ধনী হৈ যায়। এয়া হৈছে ভাগৱতৰ মহিমা। খণ্ডিল ললাট যত মাধৱৰ প্ৰসাদত আৰু নাহি আনন্দৰ সীমা। যে ভগৱন্তৰ কৃপা হোৱাৰ লগে লগে সকলোবিলাক দুৰ্গতি আঁতৰি গ'ল আৰু প্ৰত্যেকৰ মনলৈ আনন্দ নামি আহিল। ইন্দ্ৰ যেন ভৈল সুখী মিলিলা অচলা লক্ষ্মী ভগতীৰ কি কৰিব মহিমা। যে আমি যদি ঈশ্বৰত ভক্তি কৰিব পাৰোঁ, স্বৰ্গৰ সুখ আৰু বৈকুণ্ঠ, স্বৰ্গৰ ভোগ বৈকুণ্ঠৰ সুখ মনত ৰাখিব। স্বৰ্গত কেৱল ভোগ থাকে আৰু বৈকুণ্ঠত সুখ থাকে। এই দুইটা বস্তু আমি এই পৃথিৱীতে আমি লাভ কৰিব পাৰিম। কপিলে মাকক কৈছে স্বৰ্গ নৰক দুইকো ঐক্য দেখা আয়। কতো সুখে কতোহো দুখতে প্ৰাণ যায়। আমাৰ সমাজত কোনোবাই সুখত আছে আৰু কোনোবাই দুখত আছে। দুখত থকা সকল নৰকবাসী, সুখত থকা সকল স্বৰ্গবাসী। আৰু ন কুণ্ঠা, যদি কোনো কুণ্ঠা বেমাৰ আজাৰ পৰা ধৰি কোনো পাৰিবাৰিক মানে পৰিৱেশৰ কোনো বেয়া প্ৰতিক্ৰিয়াই যাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে সেইজন বৈকুণ্ঠবাসী। এতিয়া এই তিনিওটা বস্তু কিহে আনিব? আমাৰ ভাগৱতে কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি। যাৰ ঈশ্বৰত ভক্তি থাকিব তিনিওটা বস্তু আমি ইয়াতে উপভোগ কৰিবলৈ পাম। গতিকে আপোনালোকে শাস্ত্ৰ নপঢ়াৰ পৰ্যন্ত, শাস্ত্ৰ নপঢ়িলে কোনো মানুহ বাহ্যিক শত্ৰুৰ পৰা মুক্ত হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উৎপন। যি মানুহে শাস্ত্ৰ পঢ়ে শুনে আৰু বুজি পায় তাৰ কোনো বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। আমাৰ আজি সমাজত বহুত জ্ঞানী মানুহ আছে, বিদ্যাৱন্ত আছে, ধনৱন্ত আছে, সম্পদশালী আছে, কিন্তু মানুহে বেয়া পায়। বহুত ধনী মানুহ, বিদ্যাৱন্ত মানুহক মানুহে বেয়া পায়, সমাজে বেয়া পায়। কিয়? তেওঁ ব্যৱহাৰ কৰিব নাজানে। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? ভাগৱতে কৈছে সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। এই তিনিটা ব্যৱহাৰ যি মানুহে কৰিব সেইজন কোনো মানুহৰ অপ্ৰিয় হ'ব নোৱাৰে, তেওঁ সকলোৰে প্ৰিয় হৈ যাব। আমি সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। জ্যেষ্ঠজনক, বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে আৰু আমাতকৈ হীন বা নিজজনক মৰমৰ চকুৰে চাব লাগে। এই তিনিটা ব্যৱহাৰ নজনাৰ কাৰণে আমাৰ বহু মানুহ সমাজৰ পৰিয়ালৰ অপ্ৰিয় হয়। সেইকাৰণে আমাক ভাগৱতে এই শিক্ষা দিছে। তাৰপিছত কৈছে অনন্তৰে ৰাম হৰি জ্ঞাতিক স্ৰষ্ট কৰি গৈলা জৈত গোপৰ নিবাস নন্দক সাৱটি ধৰি অনেক বিনয় কৰি গুলিলন্ত কেশৱে আশ্বাস। এতিয়া সকলোৱে তেওঁলোকক আশ্বাস দি পেলাই নন্দক সাৱটি ধৰি অনেক ধৰণৰ বিনয়েৰে তেওঁ কথাখিনি কৈ বুজাইছে। এইখিনিকে আমাক ক'লে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম।
কৃষ্ণৰ ভাৱনাটো আমাৰ অন্তৰত উদয় হৈছেনে নাই বা আমি আমাৰ পৰিয়ালবৰ্গৰ মনত সেই ভাৱৰ উদ্ৰেক আমি কৰিব লাগেনে নালাগে এই কথা আমি আজি উপলব্ধি কৰিব লাগিব স্বভাৱতে পিতৃ জাতি আপোনাতো কৰিয়াতি বঢ়াৱন্ত পুত্ৰৰ প্ৰীতি স্বাভাৱিকতে পিতৃসকলে নিজতকৈও পুতেকক ভাল পায় এইটো স্বাভাৱিক গুণ ৰাখিতে নপাৰি মোক পিতৃ নিয়া থৈলা দৈত তুমি সবে পুহিলা আমাক যে মোৰ নিজৰ পিতৃয়ে তাত ৰাখিব নোৱাৰি তোমাৰ তাত আনি থলেহি আৰু তুমি মোক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিলা শিখে পিতৃ শিখে মাতৃ যিটো পুত্ৰ বতে পুহৈ ইটো সত্য জানা বেদবাক যে যি পুত্ৰবত মৰম স্নেহৰে সৈতে প্ৰতিপাল কৰে সেইজনেই প্ৰকৃত পিতৃ তেওঁ জন্মগত পিতৃ নহ'লেও তেওঁক বেদে সেই মানে ব্যৱহাৰখিনিক লৈ ভগৱন্তই কৈছে যে সেইজনেই প্ৰকৃত পিতৃ যি নিজতকৈও পুত্ৰক মৰম চেনেহ কৰে প্ৰতিপাল কৰে মুহুৰ নিমিতে আদি দিনে ৰাতি কান্দিবন্ত যোনো লুটকৰ নুই বেচে মোৰ অবিহনে তোমালোকে সদায় চকু পানী টুকি থাকিব লাগিব এক দিৱসৰ গুণ খুজিবাক নাপাৰিলোঁ দেখিলা প্ৰাণটো ধিক মোক মনত ৰাখিব আমাৰ যি পিতৃ মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে আমি মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ এই উপলব্ধিটো নোহোৱা আজি বহুত কোৱালিফাইড ল'ৰা ছোৱালীয়ে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম কৰিব লাগে তাক নাজানি আজি বহুত পুত্ৰই নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই কিয় তেওঁলোকে ভাগৱতৰ এই দৰ্শনটো নাজানে আমি যদি প্ৰত্যেক সমাজতে প্ৰত্যেক নামঘৰতে প্ৰত্যেক ঘৰৰ পৰিৱেশত যদি এই ভাগৱতৰ মাজেদি আমি উঠি অহা প্ৰজন্মক এই নৈতিক শিক্ষা দিব পাৰোঁ তেতিয়াহ'লে আমাৰ সন্তানক আমি মানৱ সম্পদ হিচাপে গঢ়িব পাৰিম আমাক পুথিগত ডিগ্ৰীয়ে প্ৰকৃত মানুহ কৰিব নোৱাৰে এয়া প্ৰাচাত্য শিক্ষাবিদ ৰাইবানৰ মন্তব্য ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান সংযোগ কৰিব লাগিব আৰু ৰুচুই কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিব লাগিব আজি আপোনালোকে দেখিছে আমাৰ সমাজ অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে শৈক্ষিক দিশত আগবাঢ়ি গৈছে পকা ঘৰ বেছি হৈছে দামী পোছাক পিন্ধিছে দামী আহাৰ খাইছে কিন্তু আমাৰ গুৰুজনে কৈছে দামী আহাৰ খালে দামী পোছাক পিন্ধিলে গাড়ী মটৰত ঘূৰিলে পকা ঘৰ বেছি হ'লেও এখন সমাজ এটা জাতি উন্নতি হৈছে বুলি আমি ক'ব নোৱাৰোঁ যেতিয়ালৈকে সেই বিনাশী সম্পদৰ লগত অবিনাশী ভক্তি সম্পদ আমি উঠি অহা প্ৰজন্মক যোগ কৰি দিব নোৱাৰিম এতিয়া আমি মূল বিষয়বস্তুলৈকে যাওঁ যে আপোনালোকে জানে যে কুৰকংশৰ অত্যাচাৰত যেতিয়া মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছিলে আৰু কৃষ্ণ গোকুলত থকা বুলি যেতিয়া কংসই গম পাইছিল তেতিয়া অসুৰক মাতি আনি কৃষ্ণক গোকুলৰ পৰা অনাৰ কাৰণে আদেশ কৰিছিল আৰু ধনুযজ্ঞ কৰি কৃষ্ণক মৰাৰ তেওঁ প্ৰয়াস কৰিছিল কংসৰ নিৰ্দেশনা পাই অসুৰে যেতিয়া ব্ৰজধামত গৈ কৃষ্ণ বলৰামক অনাৰ প্ৰস্তাৱ দিছিল গোপীসকলে মানি লোৱা নাছিল কৃষ্ণৰ অবিহনে আমি এখন টেকো থাকিব নোৱাৰোঁ কৃষ্ণক আমি দিব নোৱাৰোঁ
অকুৰৰ আহ্বান শুনি যে তোমালোকে চিন্তা নকৰিবা, কুৰ কংসৰ অত্যাচাৰত মথুৰাবাসীত আহি মধু পীড়ন দেখিছে আৰু তেওঁক বধ কৰাৰ পিছতে মই পুনৰ গোকুললৈ পঠাই দিম। অকুৰৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক অকুৰৰ লগত পঠাই দিলে আৰু আনি মথুৰাত কংসৰ ধনুযজ্ঞ ভংগ কৰি কংসক বধ কৰাৰ পিছত কৃষ্ণ কিন্তু পুনৰ গোকুললৈ ঘূৰি নগ'ল, যাৰ কাৰণে নন্দ যশোদাকে প্ৰমুখ্য কৰি ব্ৰজৰ গোপীসকলে কৃষ্ণৰ বিৰহত কান্দি আছিল। ইয়াৰে উপমা এটা দিছে কি বুলি, যে সূৰ্য অবিহনে যেন দিনৰ প্ৰকাশ নাই, চন্দ্ৰ বিনে নজলে ৰজনী, কৃষ্ণ বিনে ব্ৰজবাসী প্ৰজাৰ উৎসৱ গৈল, দহে হৰি বিৰহ অগণি। গতিকে সূৰ্য নহ'লে যেনেকৈ অন্ধকাৰ আঁতৰ নহয়, চন্দ্ৰৰ পোহৰ নহ'লে যেনেকৈ পোহৰ নহয়, ঠিক তেনেকৈ কৃষ্ণৰ অবিহনে ব্ৰজবাসী লোকসকলে অন্ধকাৰময় অনুভৱ কৰিছিল আৰু কৃষ্ণৰ বিৰহত কান্দি কাটি হিয়ালি জিয়ালি কৰি তেওঁলোকে ভাত পানী এৰি দিছিল। কৃষ্ণ সকলোৰে হৃদয়তে আছে, কোনে কি ভাবে সকলো কথা জানে। উদ্ধৱক মাতি আনি ক'লে, সখা মোৰ বিৰহত ব্ৰজৰ গোপীসকলে খোৱা বোৱা এৰি কান্দি কাটি হিয়ালি জিয়ালি হৈছে, তুমি গৈ অকণমান প্ৰভুত দি থৈ আহা আৰু মই যে তেওঁলোকৰ হৃদয়তে আছোঁ সেই কথাটো বুজাই থৈ আহা। কৃষ্ণৰ আহ্বান শুনি যেতিয়া উদ্ধৱে ব্ৰজধামত উপস্থিত হ'ল, গোপীসকলে বেৰি ধৰি কৃষ্ণৰ বাৰ্তা ল'বলৈ ধৰিছে। কেতিয়া আহিব, কিয় নাহে, বিভিন্ন প্ৰশ্ন। উদ্ধৱে ক'লে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল হৈছা, তেওঁ দেখোন তোমালোকৰ সকলোৰে হৃদয়ে হৃদয়ে আছে। কেনেকৈ? যেনেকৈ সকলো কাঠতে অগ্নি সোমাই আছে। তেওঁ এটা উপমা দিছে উদ্ধৱে, সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখনৰ বিনেতাংক নেদেখে তথাপি। সকলো কাঠতে অগ্নি সোমাই আছে, কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তেতিয়ালৈকে কাঠৰ মাজৰ অগ্নিটো আমি দেখা নাপাওঁ। উদাহৰণস্বৰূপে জুইচিলা কাঠি আৰু বাঁহটোতেই জুই সোমাই আছে। এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি আমি দিনৰ দিনটো বহি থাকোঁ, তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাম। কাঠিটো লৈ যেতিয়ালৈকে বাঁহত ঘঁহাই দিয়া নাযায় তেতিয়ালৈকে জুইচিলা কাঠি আৰু বাঁহৰ জুইটো যেনেকৈ আমি দেখা নাপাওঁ, সেইমতে কৃষ্ণ আছে সবৰো হৃদিত, ভকতি নভৈলে নন্ত কাহাটো বিদিত। আজিৰ দৰে যদি আমি ভক্তি নকৰোঁ, আমাৰ প্ৰত্যেকৰ হৃদয়তে যে কৃষ্ণ আছে এই কথা আমি উপলব্ধি কৰিব নোৱাৰিম। হেন জানি নিতে কৰা শ্ৰৱণ কীৰ্তন, হৃদি মধ্যে দেখা সেহি পংকজ লোচন। এই ধৰণে যদি আমি সঘনে ঈশ্বৰৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, তেতিয়া আমাৰ আত্ম উপলব্ধি হ'ব। আমাৰ প্ৰত্যেকৰ হৃদয়তে যে কৃষ্ণ আছে সেই অনুভৱটো আমাৰ হ'ব, আৰু তেতিয়া আমি পৰস্পৰৰ প্ৰতি যিটো আন্তৰিকতা সেই কথাটো বাঢ়ি যাব, যাক সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্ম বুলি আখ্যা দিছে। অৰ্থাৎ আজি এই তিনিদিনীয়া কাৰ্যসূচীয়ে আমাৰ ধৰ্ম আচৰণ কৰা হ'ল, ভগৱন্ত নিৰ্গুণ কৃষ্ণৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা হ'ল। এনেকৈ যদি আমি সঘনে পৰিৱেশ পাই থাকোঁ, প্ৰত্যেক গাঁৱতে, প্ৰত্যেক নামঘৰতে, প্ৰত্যেক পৰিৱেশতে যদি এনেধৰণৰ অনুষ্ঠান আমি সঘনে কৰি থাকোঁ, তেতিয়া আমাৰ ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা বাঢ়ি যাব। ইজনে সিজনক ভাল পোৱা ভাৱ যেতিয়া আমাৰ জাগৃত হ'ব, তেতিয়া আমি ঈশ্বৰক লাভ কৰিব পাৰিম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই কি কৰে? ইজন মানুহে সিজন মানুহক ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পাবলৈ শিকায়। ভগৱন্তই কৈছে, মোক ভাল পোৱাৰ আগতে প্ৰথমে তুমি নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে
তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে সিটো পাপী কৰিবে কি গতিকে আমি ভগৱন্তক পোৱাৰ আগতে ইজনে সিজনক ভাল পোৱা আত্মাই আত্মাক ভাল পোৱা ভাৱটো আমি জগাই তুলিব লাগিব